স্যার মোৰ কথাটো হ'ল যে মৰগীয়া বানচ যে দিছে তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আমাৰ কৰ্মচাৰীসকলক কিন্তু মৰগীয়া বানচ দিব লাগে জানুৱাৰী মাহৰ পৰা গতিকে অসমৰ সকলো কৰ্মচাৰী মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিব লাগে বুলি মই আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰস্তাৱ দিছোঁ আৰু মই আশা কৰোঁ যে আমাৰ সকলো বিৰোধী দলেও সাপোর্ট আছে না নাই বাৰু বিৰোধী দলৰ সকলোৰে জানুৱাৰী মাহৰ পৰা দিব লাগে আৰু লগতে মই ভাবো যে শাসক দলেও সাপোর্ট দিব লাগে প্ৰশ্ন কুৱেশ্চন প্লিজ মোৰ প্ৰশ্নটো হ'ল যে মৰগীয়া বানচ স্যাৰ শেষ কৰি দিম ভোটিং নহয় হয় মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিবৰ কাৰণে কৰ্মচাৰীসকলে বহুত কষ্ট কৰে তেওঁলোকক দিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে আৰু OPS এইটো ফাঁকিবাজি মাৰিছে ইয়াতে যে 1 ফেব্ৰুৱাৰী 2005 আগৰখিনিক দিব আগৰখিনি এনে পায়েই তাৰ কাৰণে আকৌ সাৰ্ভে কৰাৰ দৰকাৰ নাই এইবিলাক মিছা কথা লিখি এনে কাগজখন নষ্ট কৰিছে তো এতিয়া ক্লিয়াৰলি ক'ব লাগে যে অসমত আমাৰ কৰ্মচাৰীসকলৰ কাৰণে OPS পুনৰ আৰম্ভ কৰিব নে নকৰে আমাক NPS নালাগে OPS লাগে কৰিব নে নকৰে